নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালেই চাগে। আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ প্ৰথম ভাগ, আমাৰ চৌপাশৰ পৰিৱেশ। ঠিক আছে, গতিকে তাৰ আমি আলোচনা কৰিম পাঠ 3, আমাৰ গাঁও। গতিকে মই ইয়াতে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ কাৰণে গোটেইবিলাক প্ৰশ্ন উত্তৰ অতি ভালদৰে লিখি আনিছোঁ। গতিকে তোমালোকে মানে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাব। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু তোমালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ বাবে একোটা লাইক কৰি যাব। ঠিক আছে, গতিকে ইয়াতে যে কৈছে আমাৰ গাঁও মানে কি? তোমালোকৰ নিজৰ গাঁওখনৰ কথা কৈছে ন? গতিকে চোৱাচোন গাঁওবিলাক কি ধুনীয়া এনেকৈ ৰাস্তা, গাড়ী মটৰ, এইফালে খেতি বাতি আছে, এইফালে ল'ৰা ছোৱালীবিলাকে ডাষ্টবিনত বস্তু পেলাইছে, ঘৰ দুৱাৰ, তাৰপিছত মানে এনেকৈ এম্বুলেঞ্চ আহিছে, গছ গছনি, গৰু পথাৰত চৰি আছে। গতিকে এটা কি ধুনীয়া পৰিৱেশ ন? গাঁৱৰ পৰিৱেশবিলাক সদায় বেছি ধুনীয়া লাগে, বা তোমালোকৰ গাঁওখনে বহুত ধুনীয়া লাগে, বা আমাৰ গাঁওখন ধুনীয়া লাগে। গতিকে এই চেপ্টাৰটোত আমি আজি সেই বিষয়ে আলোচনা কৰিম যে গাঁও এখনত মানে কি থাকে, হয়নে? সেইটো কৈছে। তাৰপিছত নেক্সট কথাটো হ'ল যে ইয়াতে বিদ্যালয়ত পঢ়া শুনা আৰু খেলা ধূলা কৰিবলৈ যথেষ্ট সা সুবিধা আছে। বিদ্যালয়বিলাকত কি থাকে? এইবিলাক বিদ্যালয় নাই, ছবিটোত দেখাই দিছে। বিদ্যালয়ত ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু এলা খেল ধেমালি কৰিও আছে, দৌৰি আছে, ফুটবল খেলি আছে। এটা কি ধুনীয়া পৰিৱেশ, হয়নে নাই? গতিকে তেনেকুৱা আৰু তাৰপিছত ইয়াতে দিছে যে চিকিৎসালয়খনত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ডাক্তৰ আৰু নাৰ্ছ আছে। আৰু চিকিৎসালয়ত কি থাকে? ডাক্তৰ আৰু নাৰ্ছ থাকে, হয়নে নাই? এখন মেডিকেল, তাত ডক্তৰ থাকিব, নাৰ্ছ থাকিব, ৰোগী অনাৰ বাবে এম্বুলেঞ্চ থাকিব, হয়নে? সেইটো কৈছে। আৰু ঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? ডাকোৱাল বুলি কয়, মানে বা পোষ্টমেন বুলি কয়। য'ত মানে টকা পইচাৰ আদান প্ৰদান হয় তাক আমাৰ কি বুলি কয়? মানে ডাকঘৰ বুলি কয়। আৰু যিজন মানুহে কৰিব সেইজনক ডাকোৱাল বা পোষ্টমেন বুলি কোৱা হয়। তাৰপিছত আৰু আইন শৃংখলা ৰক্ষা কৰিবৰ বাবে কি থাকে? আৰক্ষী চকী। আমি যে কওঁ পুলিচ, সেই পুলিচটোক আৰক্ষী চকী বুলি কয়। গতিকে তোমালোকক মই এইখিনি এইকাৰণে বুজাই দিছোঁ, কাৰণ আমি এই চেপ্টাৰটোত আজি এই বিষয়ে পঢ়িম। সেইকাৰণে তোমালোকে কাক কি বোলে? স্কুল, মেডিকেল, গাঁও, স্কুল অনুষ্ঠান বা ডাকোৱাল, পুথিভঁৰাল, চিকিৎসালয়, এইবিলাক সকলোবোৰ বিষয়ে জানিব লাগে। কি থাকে এটা যিকোনো গাঁও বা অনুষ্ঠানত? বিদ্যালয়, পুথিভঁৰাল, চিকিৎসালয়, ডাকঘৰ, আৰক্ষী চকী, বেংক আদি একোটা অনুষ্ঠান থাকে নে নাথাকে? সেই অনুষ্ঠানবিলাকৰ কথা। আৰু কি থাকে? আৰু কি থাকে গাঁওবিলাকত? মানে গাঁওবিলাকত কি থাকে? মন্দিৰ থাকে, মছজিদ থাকে, গীৰ্জাঘৰ থাকেনে? সকলোৰে ধৰ্মৰ বাবে একোটা অনুষ্ঠান থাকে, যাতে যিয়ে যি ধৰ্মৰ মানুহ, যদি মুছলমান নামাজ পঢ়িব যাব, যদি হিন্দু পূজা কৰিব যাব, যদি খ্ৰীষ্টান ন ক'ত যাব? এইটোত যাব, গীৰ্জাত যাব। গতিকে চব বস্তু তেনেকুৱা, সকলোৱে কি কৰিব যায়? প্ৰাৰ্থনা কৰিবই যায়। অ'কে, গতিকে এখন গাঁৱত আমাৰ এইবিলাক বস্তু থাকে। সেইকাৰণে তোমালোকক মই এইখিনি আলোচনা কৰি দিলোঁ। তাৰপিছত এতিয়া আহিছোঁ আমি ইয়াতে কৈছে যে সাঁথৰ ভাঙা, কিতাপ আছে শাৰী শাৰী, নহয় কিন্তু পঢ়াশালী, গল্প কবিতা ছবিৰ কিতাপ, ক'ত আছে আলোচনী। এই সাঁথৰটোৱে মানে একচুৱেলি কোনটো অনুষ্ঠানক বুজাইছে? আচলতে কোনটো অনুষ্ঠানক বুজাইছে? পুথিভঁৰালক বুজাইছে। কাক বুজাইছে? পুথিভঁৰাল। অ'কে, তাৰপিছত ইয়াতে কৈছে জানি লওঁ আহা, ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়ে হ'ল চুবুৰী। মানে কি কৈছে? ওচৰা ওচৰিকৈ বাস কৰা কেইটামান পৰিয়ালৰ সমষ্টিয়ে হ'ল চুবুৰী। আমি যে তোমালোকৰ চুবুৰীটোত কোন কৰিছে? এতিয়া চুবুৰী মানে কি? যে ওচৰা ওচৰিকৈ বাস কৰা। তোমালোকৰ যে মানে ধৰ কেইঘৰমান মানুহ ওচৰা ওচৰিকৈ আছে, নাই বুলি কওঁতে আৰু সেইখিনি তোমালোকৰ চুবুৰী। আৰু অকণমান যাবা, আৰু কেইঘৰমান মানুহ একেলগে আছে, সেইটো এটা চুবুৰী। ঠিক আছে। তাৰপিছত ইয়াতে কৈছে চৰকাৰে নিযুক্তি দিয়া গাঁওবুঢ়াৰ মুখিয়ালগৰাকী কি বোলে? গাঁওবুঢ়া মানে তোমালোকে যে কয়, তুমি জানানে তোমাৰ গাঁওবুঢ়াজনৰ নাম? গতিকে চবৰে গাঁৱৰ গাঁওবুঢ়াজনৰ নাম বেলেগ বেলেগ থাকে। তোমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ নাম বেলেগ, আমাৰ গাঁৱৰ গাঁওবুঢ়াজনৰ নাম বেলেগ, গম পাইছা? তেনেকুৱা। গতিকে চৰকাৰে নিযুক্তি দিয়া গাঁৱৰ মুখিয়ালগৰাকীক কি বুলি কোৱা হয়? গাঁওবুঢ়া বুলি কোৱা হয়। ঠিক আছে, সেইটো কৈছে। তাৰপিছত আহিছোঁ আমি, এইখন হৈছে কি? নগৰ। গতিকে নগৰত দেখিছে, নগৰবিলাক আৰু অকণমান বেলেগ, নগৰবিলাক অকণমান উন্নত ধৰণৰ। তাত কি থাকে আমাৰ? কি বোলে? তাত কি থাকে? তাত মানে বিভিন্ন কৰ্মৰ লোক জড়িত হৈ বহুতো লোকে বসবাস কৰা। তাৰমানে কি? আমাৰ গাঁৱৰ তুলনাত তাত মানুহৰ বসতিটো বেছি, সেইকাৰণে নগৰ বুলি কোৱা হয়। আৰু নগৰৰ ঘৰবোৰ ওখ, ডাঙৰ ডাঙৰ, সাধাৰণতে পকী। গাঁৱৰ পৰিৱেশতকৈ অকণমান নগৰৰ পৰিৱেশটো বেলেগ, উন্নত। দেখিছানে? গাড়ী মটৰ, চিকিৎসালয়, শ্বপিং মল, বেংক, বিল্ডিং, ঘৰ দুৱাৰ, ৰাস্তা ঘাট কিমান উন্নত। গাঁৱত কৰি বেছি উন্নত, আৰু ঘৰবিলাক ডাঙৰ, পকী বিল্ডিং, সেইকাৰণে তাক নগৰ বুলি কোৱা হয়। তাৰপিছত ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চিকিৎসালয়, বেংক, ডাকঘৰ আদি আছে। ইয়াত বাস কৰা মানুহৰ সংখ্যাও বেছি আৰু যান বাহনৰ সংখ্যাও বেছি। সেইমতে বাট পথবিলাকো সুচল।
আৰু নগৰত শিক্ষানুষ্ঠান উদ্যোগ বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সংখ্যা অধিক নগৰত নগৰ সমিতি পৌৰসভা পৌৰ নিগম থাকে নগৰত বোলে নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগম থাকে এই নগৰ সমিতি পৌৰসভা পৌৰ নিগমে নিজ নিজ নগৰ মহানগৰত উন্নয়নমূলক কাম কাজবোৰ কৰে সেইটো কথা কৈছে ঠিক আছে গতিকে এতিয়া চোৱা মই যে ক'লো তোমালোকৰ গাঁও আৰু নগৰৰ মাজত বহুত পাৰ্থক্য দেখা পাইছা মানে আমাৰ গাঁৱত কৰি নগৰবিলাক অলপ বেছি উন্নত হয়নে নাই তাত দোকান পোহাৰ বেছি উন্নত আৰু এইটোত কৈছে জানি লও আহা গাঁও উন্নয়নৰ বাবে পঞ্চায়ত থাকে এখানি মুখস্থ কৰি ল'বা গাঁও উন্নয়নৰ বাবে পঞ্চায়ত থাকে আমাৰ গাঁৱত পঞ্চায়তৰ মুৰব্বীজনক সভাপতি বোলে কম জনসংখ্যা থকা নগৰত নগৰ সমিতি থাকে নগৰ সমিতিত এজন সভাপতি থাকে বেছি জনসংখ্যা থকা নগৰত পৌৰসভা থাকে পৌৰসভাৰ গুৰিয়ালজনক পৌৰপতি বোলে অধিক জনসংখ্যা থকা মহৰত পৌৰ নিগম থাকে পৌৰ নিগমৰ গুৰিয়ালজনক মেয়ৰ বোলে গতিকে এইকেইটা তোমালোকে জানি ল'বা সভাপতি কি তাৰপিছত নগৰ সমিতি কি পৌৰসভা কি পৌৰপতি পৌৰ নিগম আৰু মেয়ৰ ঠিক আছে সেইটো মেয়ৰ ক'ত থাকে নগৰত থাকে ওকে আমাৰ গাঁৱত কি থাকে মুৰব্বী থাকে সেই মুৰব্বীজনকে সভাপতি বোলে গাঁও পঞ্চায়তৰ ঠিক আছে তাৰপিছত নেক্সট পেজলৈ আহিছো ইয়াতে তুমি কি লিখিবা মই নামটো লিখি নিদিওঁ তুমি তোমাৰ নামটো লিখিবা তুমি যদি গাঁৱত থকা গাঁৱৰ নাম লিখিবা তুমি যদি চহৰত থকা চহৰৰ নাম লিখিবা তুমি যদি গাঁও পঞ্চায়তৰ নাম লিখিবা আৰু তুমি যদি নগৰৰ তেনেহ'লে নগৰ সমিতি বা পৌৰসভা বা পৌৰ নিগমৰ নাম লিখিব লাগিব ঠিক আছে তোমাৰ মৌজাৰ নাম লিখিবা জিলাৰ নাম লিখিবা আৰু তোমাৰ ৰাজ্যখনৰ নাম লিখিবা সকলোৰে ৰাজ্য বাৰু অসমে হ'ব ঠিক আছে গতিকে সেইখিনি তোমালোকৰ মাতো সুধি ঘৰত মা দেউতা সুধি লিখি ল'বা ঠিক আছে এবাৰ আমি আহিছো অনুশীলনীত কৈছে যে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে যে ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে ডাকুৱাল কি বোলে ডাকুৱাল চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন থাকে ডাক্তৰ আৰু নাৰ্ছ থাকে আইন শৃংখলা ৰক্ষাৰ বাবে অনুষ্ঠানটোৰ নাম কি আৰক্ষী চকী আইন শৃংখলা ৰক্ষাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি আৰক্ষী চকী দুটা ধৰ্মীয় অনুষ্ঠান মানে কি কথা কৈছে য'ত মানে আমি আমাৰ ধৰ্মৰ সেই কৰোঁ আৰু যেনে ধৰ আমি এতিয়া মুছলমান মছজিদত যাওঁ কোনোবা হিন্দু মন্দিৰত যায় কোনোবা খ্ৰীষ্টান গীৰ্জাত যায় এইবিলাক একোটা অনুষ্ঠান সেইকাৰণে কৈছে দুটা ধৰ্মীয় অনুষ্ঠানৰ নাম মছজিদ মন্দিৰ গীৰ্জা যি লিখা তোমালোকৰ ইচ্ছা 2 নম্বৰটোত কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা কিছুমান মানে এক অংশটোৰ লগত খ অংশ মিলাব দিছে ঠিক আছে বিদ্যালয় এটা আছে যে কি বিদ্যালয়ত কি কৰা হয় বিদ্যালয়ত কি কৰে পঢ়া শুনা কৰে বিদ্যালয়ত কি কৰে পঢ়া শুনা কৰে আৰু খেলা ধূলা কৰে চিকিৎসালয়ত কি কৰে ৰোগীক চিকিৎসা কৰে ডাকঘৰত কি কৰে ডাকঘৰত চিঠি পত্ৰ অনা নিয়া আৰু টকা পইচাৰ আদান প্ৰদান কৰা হয় আৰক্ষী চকী কি কৰে শান্তি শৃংখলা ৰক্ষা কৰে পুথিভঁৰালত কি কৰে কিতাপ পত্ৰ আৰু আলোচনী আদি ৰখা হয় 3 নম্বৰটো কৈছে যে শুদ্ধ নে অশুদ্ধ লিখা এখন গাঁৱত কেইবাটাও চুবুৰী থাকে শুদ্ধ নে অশুদ্ধ এইটো আমাৰ শুদ্ধ চিঠি পত্ৰ আদান প্ৰদান কৰা অনুষ্ঠানটোৰ নাম ডাকঘৰ এইটো শুদ্ধ পঢ়িবৰ কাৰণে কিতাপ আলোচনী আদি অনুষ্ঠানটোৰ নাম কি বিদ্যালয় এইটো আমাৰ অশুদ্ধ ঠিক আছে এইটো আমাৰ অশুদ্ধ এটা চুবুৰীত মাত্ৰ এটাই পৰিয়াল থাকে নেকি বেছি থাকে এইটো আমাৰ অশুদ্ধ তাৰপিছত কৈছে যে আইন শৃংখলা ৰক্ষা কৰা অনুষ্ঠানটোৰ নাম চিকিৎসালয় বুলি এইটো মিছা কথা কৈছে ন ভুল কথা কৈছে এইটো অশুদ্ধ ঠিক আছে এতিয়া আহিল যে এইটো তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা তুমি তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখিব নাজানিবা জানিবা যে তোমাৰ গাঁওখন ক'ত অৱস্থিত তোমাৰ গাঁৱত কি আছে তোমাৰ গাঁৱত কি ভাল লাগে তোমাৰ গাঁৱত কি উৎসৱ হয় কি অনুষ্ঠান হয় এইবিলাকৰ বিষয়ে লিখি দিলে 5টা বাক্য হৈ যাব ঠিক আছে 4 আৰু 5টো তুমি তোমাৰ মতে আলোচনা কৰি লিখিবা ওকে গতিকে এই চেপ্টাৰটো আজিলৈকে ইমানখিনিয়ে থাকিল গতিকে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আজিলৈকে আহিছো ধন্যবাদ